হেল্ল' এভৰিৱান, এইখিনি হৈছে মোৰ যোৱাকালি মানে ইফতাৰৰ কাৰণে ৰেডি কৰা বস্তু। এইফালে অলপমান চুইট কৰ্ণ নহয় বাৰু, সেইটো পেকেটটো নহয় আৰু ঘৰতে বনাইছোঁ মই। মা কৈ থাকে যে তাৰ পৰা এৰে প্ৰেছাৰত বইল কৰি লৈছোঁ, লৈ পেলাই এনেকৈ নিমখ জলকীয়া দি সানি লৈছোঁ। এইখিনি মোৰ কাৰণে আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে খালি নিমখ দি দিছোঁ। আৰু এইফালে বুট ভাজি, আৰু এইফালে অলপমান পোলাও বনাইছোঁ মাংস দি, বেছি নহয়, মই অকলে খাওঁ যে সেইকাৰণে অলপমানেই বনাওঁ। এইটো চুইট কৰ্ণ, আৰু এইফালে মিঠা আলু, আৰু এইফালে তিয়ঁহ, তৰমুজ, অলপ বাদাম, কেঁচা বুট, ভাজা বুট, এইখিনিয়ে। মই বৰ বিশেষ মানে ইমান একো নবনাওঁ ইফতাৰৰ কাৰণে। কিছুমানে বহুত কিবা কিবি বনায়, ইমান মানে বনাই নাথাকোঁ আৰু এইফালে মোক ল'ৰাটোৱে সহায় কৰি দি আছে মানে। আৰু দুটা বহি লৈছে পূৰা মোৰ লগত ইফতাৰ কৰিবৰ কাৰণে। ছোৱালীজনী নিজে মূৰত কাপোৰ লৈছে, নিজে ড্ৰেছ কৰি লৈছে। সৰু আছে তাই, 3 বছৰ হৈছে, তথাপিও মানে নিজে কৰে। মোক কয় আম্মা আল্লাহ দিম, আল্লাহ দিম, আল্লাহ দিয়া মোৰ